সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এইবাৰ আকাশত উৰিব গাড়ী সফল হ'ল উড়ন্ত গাড়ীৰ ট্ৰায়েল ৰাইড। এইবাৰ আকাশত উৰিব গাড়ী সম্প্ৰতি জাপানত সফলতাৰে পৰীক্ষামূলকভাৱে এই ফ্লাইং কাৰৰ ট্ৰায়েল ৰাইড সম্পন্ন কৰা হৈছে। বিশ্বৰ একাধিক দেশৰ বহুকেইটা সংস্থাই এই ধৰণৰ উড়ন্ত গাড়ীৰ মডেল বা প্ৰটোটাইপ তৈয়াৰ কৰিছে, কিন্তু জাপানে হৈছে একমাত্ৰ দেশ যিয়ে প্ৰথমবাৰৰ বাবে সফলতাৰে এনে ধৰণৰ ট্ৰায়েল ৰাইড সম্পন্ন কৰিছে। এই প্ৰকল্পত জাপানৰ স্কাই ড্ৰাইভ INC সংস্থাৰ সৈতে আন বহুকেইটা সংস্থাই অংশ লৈছিল বুলি জনা গৈছে যে ট্ৰায়েল ৰাইডত এই মাটিৰ পৰা বহু ফুট উচ্চতাত উৰিবলৈ সক্ষম হৈছে। সংস্থাটোৰ আশা 2023 চনৰ ভিতৰত হয়তো এই ফ্লাইং কাৰ বাণিজ্যিকভাৱে বজাৰলৈ অনা হ'ব। দ্বিতীয়টো খবৰ হৈছে ভাৰতক ঘেৰি ধৰাৰ প্ৰস্তুতি চীনৰ পেণ্টাগনৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য। ভাৰত চীনৰ মাজত প্ৰতিদিনে বাঢ়ি গৈ আছে বাদানুবাদ। চীনৰ তথ্য প্ৰযুক্তিগত অৰ্থনীতিত ডিজিটেল ষ্ট্ৰাইকৰ জৰিয়তে ভাৰতে আঘাত অনাৰ সমান্তৰালকৈ লাডাখ সীমান্তত ক্ৰমান্বয়ে বৃদ্ধি হৈ আছে উত্তেজনা। এনে এক সময়তে ভাৰতৰ বাবে আছে এক আশংকাজনক খবৰ। জানিব পৰা মতে আমেৰিকাস্থিত পেণ্টাগনৰ এক প্ৰতিবেদন অনুসৰি চীনে ভাৰতক চাৰিওফালৰ পৰা ঘেৰি ধৰাৰ আঁচনি প্ৰস্তুত কৰিছে। ভাৰতৰ চাৰিওদিশে থকা প্ৰায় 1 ডজন দেশত সেনা ঘাটি স্থাপনৰ চিন্তা চৰ্চা কৰিছে চীনা চৰকাৰে। বিগত দিনত চীনে নৌসেনা বিভাগটোক বিশ্বৰ একমাত্ৰ শক্তিশালী নৌসেনাৰ ৰূপ দিবলৈ সক্ষম হৈছে। চীনে পাকিস্তান, শ্ৰীলংকা আৰু ম্যানমাৰত সেনা ঘাটি নিৰ্মাণেৰে ভাৰতৰ প্ৰতিৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ আশংকাৰ কথাও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। অকল ভাৰতে নহয়, বিশ্বৰ বিভিন্ন দেশত নৌ ঘাটি স্থাপনেৰে চীনে আমেৰিকাৰ সামৰিক অভিযানতো হস্তক্ষেপ কৰাৰ ৰণকৌশল ৰচনা কৰা বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে। এই অনুযায়ী থাইলেণ্ড, ছিংগাপুৰ, ইণ্ডোনেছিয়া, সংযুক্ত আৰব এমেৰিটাছ, কেনিয়া, তানজানিয়া, উংগোলা, তাজিকিস্তান আদি দেশত ঘাটি স্থাপনৰ চেষ্টাত ব্ৰত আছে চীন। অসামৰিক সেৱাৰ বিষয়াৰ বাবে এইবাৰ মিছন কৰ্মযোগী। অসামৰিক সেৱা বিষয়াসকলৰ কৰ্মসক্ষমতা নিৰ্মাণ তথা ভাৰতীয় সংস্কৃতি ৰক্ষাৰ বাবে মিছন কৰ্মযোগী আঁচনিকে ধৰি বিভিন্ন বিষয়ত সিদ্ধান্ত লয় কেন্দ্ৰীয় কেবিনেটে। সংসদত জম্মু কাশ্মীৰ ভাষা বিধেয়ক উত্থাপন সন্দৰ্ভতো কেন্দ্ৰীয় কেবিনেটে আজি অনুমোদন জনায়। মন্ত্ৰী প্ৰকাশ জাভেদকাৰ আৰু ডক্টৰ জিতেন্দ্ৰ সিঙে কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত সংবাদ মাধ্যমক সবিশেষ জনায়। অসামৰিক সেৱা বিষয়াসকলে ভাৰতীয় সংস্কৃতিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি সেৱাৰ দক্ষতা বৃদ্ধিৰ বিষয়টোক গুৰুত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। সেইবাবে কৰ্মযোগী আঁচনিৰ জৰিয়তে অসামৰিক সেৱাৰ বিষয়াসকলক ভৱিষ্যতে অধিক সৃষ্টিশীল, গঠনকামী, অনুভৱপ্ৰবণ তথা সুদক্ষ হিচাপে গঢ়ি তোলাৰ চিন্তা চলোৱা হৈছে। 14 ছেপ্টেম্বৰৰ পৰা কোভিড প্ৰট'কল মানি সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ। মহামাৰী কোভিড-19 সৃষ্টি পৰিৱেশৰ বাবে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ কাৰ্যসূচীত ব্যাপক পৰিৱৰ্তন অনা হৈছে। কোভিড-19 প্ৰট'কল অনুসৰি অনুষ্ঠিত হ'ব এই বৰ্ষাকালীন অধিৱেশন। অহা 14 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগা সংসদৰ বৰ্ষাকালীন অধিৱেশনত প্ৰশ্নকালীন ঘণ্টা আৰু সদস্যৰ ব্যক্তিগত বিধেয়ক বাতিল কৰা হৈছে। তদুপৰি লোকসভা আৰু ৰাজ্যসভাৰ শূন্যকাল সংৰক্ষিত কৰা হ'ব। লোকসভা আৰু ৰাজ্যসভা কাৰ্যালয়ে নিৰ্দেশনা জাৰি কৰি এই কাৰ্যসূচী ঘোষণা কৰিছে। আনপিনে অধিৱেশনৰ প্ৰথম দিনাৰ বাহিৰে বাকী কেইদিন প্ৰথম সত্ৰ পুৱা 9 বজাৰ পৰা 1 বজালৈ আৰু দ্বিতীয় সত্ৰ 3 বজাৰ পৰা 7 বজালৈ চলিব। প্ৰথম দিনা লোকসভাৰ কাৰ্যসূচী পুৱা 9 বজাৰ পৰা 1 বজালৈ চলিব। 2 ঘণ্টা বিৰতিৰ মূৰত 3 বজাৰ পৰা 7 বজালৈ আকৌ চলিব। পৰৱৰ্তী অধিৱেশনৰ 7 দিনত পুৱা ৰাজ্যসভাৰ কাৰ্যসূচী চলাৰ বিপৰীতে বিয়লি চলিব লোকসভাৰ কাৰ্যসূচী। নিৰ্দেশনা মতে এইবেলি অধিৱেশনত সাপ্তাহিক বন্ধ নাথাকে। লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যালয়ে প্ৰশ্নকালীন ঘণ্টা আৰু সদস্যৰ ব্যক্তিগত বিধেয়ক বাতিল কৰা সন্দৰ্ভত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে বিৰোধীয়ে। গোলাঘাটত স্থাপন হ'ব বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। গোলাঘাটত স্থাপন হ'ব বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়। বুধবাৰে বিধানসভাত এই সম্পৰ্কীয় বিধেয়কখন গৃহীত হয়। সদনত বিধেয়কখন উত্থাপন কৰি শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণাৰ পাছত ৰাজ্যখনত এইখনেই হ'ব প্ৰথম বিশ্ববিদ্যালয়। এই নতুন ৰাজ্যিক বিশ্ববিদ্যালয়খনত অন্তৰ্ভুক্ত হ'ব বহুমুখী পাঠ্যক্ৰম। বগীবিল দলং নিৰ্মাণৰ সময়ত বহুতে সেই দলঙৰ নাম বীৰাংগনা সতী সাধনীৰ নামত নামকৰণ কৰাৰ দাবী উত্থাপন কৰিছিল, কিন্তু দলংখন সম্পূৰ্ণ হোৱাৰ পূৰ্বে জনসাধাৰণৰ মাজত দলংখন বগীবিল দলং হিচাপে পৰিগণিত হয়। সেয়ে চৰকাৰে বীৰাংগনা সতী সাধনীৰ নামত এখন বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু সেই অনুসৰি গোলাঘাটত এই বিশ্ববিদ্যালয়খন স্থাপনৰ সিদ্ধান্ত লয়। সেইদৰে বুধবাৰে সদনত অসমৰ ঐতিহ্য ক্ষেত্ৰৰ সংৰক্ষণ সংবৰ্ধনৰ বাবে দ্য আছাম হেৰিটেজ প্ৰটেকশ্যন, প্ৰিজাৰ্ভেশ্যন, কনজাৰ্ভেশ্যন এণ্ড মেইনটেনেন্স বিল 2020 গৃহীত হয়। বিধেয়কখনৰ জৰিয়তে চৰকাৰে ন্যূনতম 75 বছৰ পুৰণি অনুষ্ঠান কীৰ্তিচিহ্ন সমল সংৰক্ষণ কৰিব। সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় আৰু অসমৰ ঐতিহ্য ক্ষেত্ৰৰ সংৰক্ষণ সংবৰ্ধনৰ বাবে চৰকাৰে উত্থাপন কৰা বিধেয়কখন দুখন সদনত গৃহীত কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সদনৰ প্ৰতিগৰাকী বিধেয়ককে আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰে। সদনত মুখ্যমন্ত্ৰী
সোণোৱালে কয় যে এই দুইখন বিলে অসমৰ জাতীয় জীৱনত স্বাভিমান ৰক্ষাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব। জাতি মাতৃ ভাষা সাহিত্য ৰক্ষাত বিদেশ দুখন সহায় হ'ব। অসম চুক্তিৰ 6 নং দফা অনুসৰি ৰাজ্যখনৰ ঐতিহ্য ক্ষেত্ৰৰ সংৰক্ষণ সংবৰ্ধনৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা বুলিও তেওঁ উল্লেখ কৰে। সেইদৰে বুধবাৰে সদনত দ্য আছাম ছাৰ্ভিচ টেক্স বিল 2020 আৰু দ্য আছাম কলেজ এমপ্লয়িজ বিল 2020 গৃহীত হয়। জাৰ্মানীত ফ্লাইং বি মডেল বিমানৰ প্ৰথমটো উৰণ পৰীক্ষণ সফলতাৰে সম্পন্ন। ডাচ গৱেষকসকলৰ দ্বাৰা নিৰ্মিত ফ্লাইং বি মডেলৰ বিমানৰ প্ৰথমটো উৰণ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰা হৈছে জাৰ্মানীত। উল্লেখ্য যে বিগত বছৰত ডেল্ফ্ট টেকনিকেল ইউনিভাৰ্চিটিৰ এই প্ৰকল্পটোৱে এই বিমানৰ ওজন কমোৱাৰ পিছত ডাচ ফ্লেগ কেৰিয়াৰ KLMU অংশীদাৰিত্ব হিচাপে আত্মপ্ৰকাশ কৰিছিল প্ৰকল্পটোত। উৰণ পৰীক্ষণৰ পিছত TU ডেল্ফ্টৰ ফ্লাইট পাৰফৰ্মেন্স এণ্ড পপুলেশ্যন বিভাগৰ মুৰব্বী অধ্যাপক টিম লিডাৰ ৰুল্ফ বুছে কয়, আমি উদ্বিগ্ন হৈ আছিলোঁ যে বিমানখন উঠোঁতে কিছু অসুবিধা হ'ব পাৰে, কাৰণ পূৰ্বৱৰ্তী গণনাত দেখা গৈছিল যে আৱৰ্তনত কিছু সমস্যাই দেখা দিব পাৰে, কিন্তু কোনো সমস্যাই দেখা নগ'ল।